আপোনাৰো কঁকালৰ পৰা উৰুৰ পিছফালেদি ভৰিৰ তললৈ এটা বিষ নামি যায় নেকি? বা আপুনিও সঘনাই ভৰি জিন কৰা বা ভৰিৰ দুৰ্বলতা অনুভৱ কৰে নেকি? তেতিয়াহ'লে এইবিলাক ছায়াটিকাৰ লক্ষণ হ'ব পাৰে বা আপুনিও ছায়াটিকাত ভুগি আছে বুলি ভাবিব পাৰে। নমস্কাৰ, মই দীপজ্যোতি। আপোনালোকৰ লগত আজি আলোচনা কৰিবলৈ আহিছোঁ ছায়াটিকানো কি হয়। আজিৰ এই সমাজত বহুত এনেকুৱা মানুহ থাকে যিয়ে ছায়াটিকা নামৰ এই ৰোগবিধত ভুগি থাকে, এই সমস্যাৰ ভিতৰত ভুগি থাকে। সেয়েহে ছায়াটিকাৰ এটা ডিটেইলছ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিত মই প্ৰথমে ডিছকাছ কৰিম যে ছায়াটিকানো কি, ছায়াটিকা মানুহৰ কিয় হয়, বা এইটো হ'লে ইয়াৰ লক্ষণসমূহ কেনেকুৱা হয়, বা নহ'বলৈ আপুনি কি কৰিব লাগিব, বা হ'লে আপোনালোকে এইটো ভাল কেনেকৈ কৰিব বা নোহোৱাকৈ কেনেকৈ ৰাখিব, সেই বিষয়ে আমি 5টা ভাগত এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। সেয়ে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি চেনেলটোত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে আমি জনা উচিত যে ছায়াটিকা এটা নিজে ছিংগল বেমাৰ নহয়, ই কিবা আন বেমাৰৰ এটা লক্ষণহে। সেয়েহে ছায়াটিকা হোৱা বুলি গম পালে আপোনালোকে সেই ৰুট অফ কজ মানে বেমাৰটো কিহৰ কাৰণে হৈছে সেই বিষয়ে আপোনালোকে জনাটো বহুত বেছি দৰকাৰী। এতিয়া মই ক'বলৈ গৈ আছোঁ যে ছায়াটিকা মানুহৰ কিয় হয়, বা আজিকালি মানুহৰ ইমান সঘনাই ছায়াটিকা বেমাৰটো কিয় দেখা দি আছে বা কিয় হৈ আছে। সাধাৰণতে ছায়াটিকা হয়, আপোনালোকক মই আগৰ ভিডিঅ'টোত ব্যাখ্যা কৰিছিলোঁ যে আমাৰ মাজহাড়ডালৰ বিষয়ে। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব পাৰে। মই ইয়াৰ আগৰ ভিডিঅ'টোতে মই আলোচনা কৰিছিলোঁ। তাত আমাৰ মাজহাড়ডাল বহুত মাল্টিপল সৰু সৰু হাড়েদি গঠিত। সেই হাড়বিলাকৰ মাজত আমাৰ কিছুমান ডিস্ক থাকে আৰু সেই ডিস্কবিলাক ফাইব্ৰ'কাৰ্টিলেজিনাছ, মানে এইডাল হাড় আপোনালোকে দেখিবলৈ স্ক্ৰীণত, এইডাল হাড় তাৰ মাজত কিছুমান এনেকুৱা চাৰ্কুলাৰ গোল কিছুমান ৰিং থাকে। সেই ৰিংবিলাক থাকে আমাৰ দুডাল হাড়ৰ মাজত, আৰু সেই হাড়বিলাকৰ মাজেৰেই গুচি আহে আমাৰ। প্ৰথমে আমি জানিব লাগিব যে ছায়াটিকানো কি হয়। আমাৰ শৰীৰত দুটা নাৰ্ভাছ ছিষ্টেম থাকে। এটা হৈছে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, যিটো হৈছে আমাৰ এইটো ব্ৰেইন, আৰু এটা হৈছে পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম। পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেমবিলাক হৈছে আমাৰ যিবিলাক পেৰিফেৰীত থাকে, আমাৰ ছাইডত থাকে, যিবিলাক হাতত থাকিব, ভৰিত থাকিব, ভৰিত থাকিব। তেনেদৰে ছায়াটিকা নাৰ্ভডালো হৈছে এডাল আমাৰ পেৰিফেৰেল নাৰ্ভ, আৰু সেইডাল হৈছে আমাৰ শৰীৰত এডাল সকলোতকৈ ডাঙৰ নাৰ্ভ। যিডাল নাৰ্ভ ওলাই আমাৰ, মই যদি ক'লোঁ যে আমাৰ যদি আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে নিশ্চয় বুজিব পাৰিছে যে মাজহাড়ডাল বিভিন্ন ধৰণৰ সৰু সৰু হাড়েৰে গঠিত। সেই হাড়বিলাকৰ ঠায়ে কিছুমান নাম আছে। সেইবিলাক হৈছে চাৰ্ভাইকেল, থৰাচিক, লাম্বাৰ, চেক্ৰেল। এতিয়া ছায়াটিক নাৰ্ভডাল ওলাই আমাৰ L4, L5, S1, S2 and S3 আপোনালোকে ডায়েগ্ৰামত দেখিবলৈ পাইছে। সেই 5টা ৰুট, মানে সেই 5টা ৰুটৰ পৰা এনেকৈ ওলাই নাৰ্ভডাল, আৰু এনেকৈ এডাল নাৰ্ভ হৈ আমাৰ ভৰিৰ তললৈ গুচি যায়, আৰু সেইডালে আমাৰ ভৰিক ছাপ্লাই কৰে। এতিয়া যদি সেই নাৰ্ভডালত কিবা ইনজুৰি হয়, যদি সেই নাৰ্ভডালত কিবা প্ৰব্লেম অসুবিধা হয়, তেতিয়া আমাৰ কিছুমান সমস্যা দেখা দিয়ে। সেই সমস্যাবিলাককে আমি ছায়াটিকা বেমাৰ বুলি ভাবোঁ। কিন্তু সেই ছায়াটিকাটোনো কিয় হৈছে তাৰ ৰুট অফ কজ, কাৰণটো উলিওৱাটো বহুত বেছি দৰকাৰী হৈ যায়। মানুহবিলাকে ভাবে যে ছায়াটিকা এটা নিজে এটা বেমাৰ, কিন্তু ছায়াটিকা এটা বেমাৰ নহয়। ছায়াটিকা হৈছে এটা বেমাৰৰ লক্ষণহে। সেয়েহে লক্ষণটো ভাবি আমি ইয়াৰ ৰুট অফ কজ মানে কিয় হৈছে সেইটো জনাটো, উলিওৱাটো বহুত বেছি দৰকাৰী। এতিয়া ছায়াটিকা মানুহৰ কিয় হয়? ছায়াটিকা হয় বিভিন্ন ধৰণৰ কাৰণ আছে। মই যে ক'লোঁ ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক, মানে দুডাল হাড়ৰ মাজত কিছুমান চাৰ্কুলাৰ ৰিং থাকে। সেই ৰিংবিলাক হৈছে আমাৰ ফাইব্ৰ'কাৰ্টিলেজিনাছ, মানে ফাইব্ৰাছ আৰু কাৰ্টিলেজেৰে নিৰ্মিত। সেই দুটা হাড়ৰ মাজেৰে নাৰ্ভ ৰুটবিলাক যি ক'লোঁ মই, সেই ৰুটবিলাক ওলাই আহে। তাৰ এটা কাৰণ হৈছে সেই ডিস্কবিলাক বাল্জ হোৱা বুলি কওঁ, বা আমি প্ৰলেপছ হোৱা বুলি কওঁ। যদি সেই ডিস্ক যিখিনি ঠাইত থাকিব লাগে সেই ঠাইৰ পৰা যদি পষ্টেৰিয়ৰলি পিছফালে বা ছাইডৰ পিনে যদি শ্বিফ্ট হৈ যায়, ওলাই আহে, তেতিয়া যিবিলাক নাৰ্ভ, মই কৈছিলোঁ যে নাৰ্ভ ওলাই অহা নাৰ্ভবিলাক যদি সেই প্ৰেছাৰ দিয়ে, এনেকৈ যদি ডিস্কটো এনেকৈ ওলাই আহে, আপোনালোকে ডায়েগ্ৰামত দেখিবলৈ পাইছে, যদি সেই ওলাই অহা ডিস্কটোৱে নাৰ্ভত প্ৰেছাৰ দিয়ে, তেতিয়া আমাৰ সেই নাৰ্ভৰ যিবিলাক আপোনালোকৰ লক্ষণ ছায়াটিকাৰ, বিষ হওক, জিন কৰা হওক, দুৰ্বলতা, সেইবিলাক নাৰ্ভডালত ডেমেজ হোৱাৰ কাৰণে, নাৰ্ভডালত প্ৰেছাৰ দিয়াৰ কাৰণে এটা সেই
সায়াটিকাৰ লক্ষণসমূহ দেখিবলৈ পোৱা যায়। কিন্তু সেই ডিস্কটো বাল্জ কেনেকৈ হয়? সাধাৰণতে মানুহৰ যেতিয়া বয়স বাঢ়ি যায়, সেই ডিস্কৰ যিটো হাইড্ৰেশ্যন, যিবিলাক ডিস্কত পানী থাকে, সেই পানীটো শুকাই যায়। সেই ডিস্কবিলাক যিমান চাইজত হ'ব লাগিছিল, পানী ডিহাইড্ৰেশ্যন হোৱাৰ কাৰণে মানে তাৰ সেইটো শুকাই যায়। শুকাই গ'লে সেই ডিস্কটো সহজে মানে বাহিৰত ওলাই অহাৰ চান্সটো বাঢ়ি যায়। দ্বিতীয়তে, যদি মানুহে লগাতকৈ বেছি হেভি ৱেইট দাঙে, কিছুমান আমাৰ এনেকুৱা কাম আছে বা লেবাৰবিলাকে মূৰৰ ওপৰত বস্তু লৈ যায় বা মূৰৰ ওপৰত উঠাই লৈ যায় বা বহুত বেছি ৱেইট কেৰি কৰে, যিটো আমাৰ মাজহাড়ত প্ৰেছাৰ পৰে, তেতিয়া আমাৰ ডিস্কটো বাল্জ হোৱা বা প্ৰলেপছ হোৱা চান্স থাকে। তৃতীয়তে, আমাৰ যেতিয়া আপুনি হেভি ৱেইট দাঙে, তেতিয়া ডিস্ক বাল্জটো হোৱা চান্স থাকে। বা যদি আপুনি এটা ৰং পশ্চাৰ, মানে ৰং এটা পজিশ্যনত যদি বহু সময় ধৰি বহি থাকে বা এনেকুৱা এটা পজিশ্যনত বহু সময় ধৰি আপুনি পঢ়ি আছে, তেতিয়া আপোনাৰ ডিস্কটো মাজহাড়ত এনেকুৱা হৈ থাকে, তেতিয়া আমাৰ ডিস্কটো বাল্জ হৈ যোৱা, পিছফালে ওলাই যোৱা এনেকুৱা দেখিবলৈ পোৱা যায়। বা যদি আমাৰ পিছফালৰ কোৰ মাচলখিনি, মই আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ, আমাৰ পিঠিৰ পিছফালৰ মাচলখিনি, সেই মাচলখিনি যদি উইক হয়, তেতিয়াও আপোনাৰ ডিস্ক বাল্জ হোৱাৰ চান্স থাকে। এইবিলাক কিছুমান ডিস্ক বাল্জ, এটা মেইন কাৰণ আছিল ডিস্ক বাল্জ। সেই ডিস্ক বাল্জটো কিয় হয় 5টা ভাগত মই ভাগ কৰি আপোনালোকক বুজাই দিলোঁ। এতিয়া আন কাৰণসমূহ হ'ব পাৰে, যিটো নাৰ্ভ ওলাই আহে, সেই নাৰ্ভটো যিফালে ৰাস্তাটো ওলাই আহে, সেই ৰাস্তাটো যদি কিবাহে চেপি ধৰে, যদি বাঢ়ি অহা হাড়ডালেই হওক বা বাঢ়ি অহা কিছুমান আন ডিস্কটোৱেই হওক, যদি সেই হাড়ডালত চেপি ধৰে, ৰাস্তাটো যদি চেপি ধৰে, তেতিয়া নাৰ্ভডাল ইনজুৰি হ'ব পাৰে, তেতিয়া সায়াটিকা হোৱাৰ চান্স থাকে। বা যদি নাৰ্ভডাল ডিজেনেৰেশ্যন হৈছে, অৱক্ষয় ঘটিছে নাৰ্ভডালত, তেতিয়া হ'ব পাৰে। সেইটো 3 নম্বৰ কাৰণ, নাৰ্ভডাল যদি অৱক্ষয় ঘটিছে বা ক্ষয় গৈছে বা তাৰ ফাংচনটো কমি গৈছে বা নাৰ্ভডাল দুৰ্বল হৈ গৈছে, সেইবিলাক কাৰণত সায়াটিকা হ'ব পাৰে। বা চতুৰ্থতে, যদি নাৰ্ভডাল আপুনি হেভি কিবা ইনজুৰি হৈছে, আপোনাৰ ৰ'ড ট্ৰেফিক এক্সিডেণ্ট হৈছে বা বহুত বেছিকৈ দুখ পাই গৈছে, নাৰ্ভডাল যিফালেদি ওলাই, সেইবাৰ নাৰ্ভডালত যদি বহুত বেছি জোৰে ইনজুৰি হৈ গৈছে বা নাৰ্ভডাল যদি ইনজুৰি হৈ গৈছে, তেতিয়া সায়াটিকা হ'ব পাৰে। বা যদি আপোনাৰ স্পাইনেল কৰ্ডডাল, য'ৰ পৰা আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ পৰা স্পাইনেল কৰ্ডডাল ওলায়, তাৰ পৰা নাৰ্ভডাল যিবিলাক ওলাই যায়, যদি সেই নাৰ্ভডালত যদি ইনফেকশ্যন হৈছে, তেতিয়াও সায়াটিকা হ'ব পাৰে। যিবিলাক ক'লোঁ মই, এইবিলাক হৈছে সায়াটিকাৰ কিছুমান কাৰণ। এতিয়া লক্ষণসমূহনো কি? সায়াটিকা কিয় হ'ব পাৰে, মানুহে লক্ষণসমূহ জানো বলক। সায়াটিকা হ'লে প্ৰথমে লক্ষণসমূহ কেনেকুৱা হ'ব? প্ৰথমে বিষটো আপোনাৰ কঁকালত পিনে বহুত বেছি কঁকালত বিষ হ'ব, লৰচৰ কৰিলে, কিবা কৰিলে কঁকালত বহুত বেছি বিষটো হ'ব। লাহে লাহে বিষটো তললৈ নামি যাব, ভৰিৰ তললৈ, পিছফালেৰে ঠাই বুলি যদি কওঁ আমি, উৰু, সেই পিছফালেৰে বিষটো আপোনাৰ নামি গোটেই ভৰি তললৈকে বিষটো গুচি যাব। মানে বিষটো এটা ঠাইত নাথাকে, ভৰিখন এটি বিষ হ'ব। কাৰণ মই আগতে কৈছিলোঁ, সায়াটিকা নাৰ্ভডালে পুৰা ভৰিক ছাপ্লাই কৰে। চ' যদি নাৰ্ভডালত কিবা হৈছে, গোটেই ভৰি, আমাৰ বিষবিলাক হৈছে আমাৰ নাৰ্ভৰ কাৰণে, নাৰ্ভে ষ্টিমুলেশ্যন কেৰি কৰাৰ কাৰণে আমাৰ ব্ৰেইনে ফিল কৰে যে বিষটো হৈছে। যদিহে নাৰ্ভডালে য'ত ছাপ্লাই কৰে, সেই নাৰ্ভডালত যদি ইনজুৰি হৈছে, অবভিয়াছলি ভৰিৰ বিষটো হ'বই। তো বিষটো হ'ব, আপুনি ক'ত হ'ব ক'লোঁ, কঁকালৰ পৰা ভৰি তেনেকৈ বিষটো গুচি যাব। তাৰপিছত টিংলিং চেঞ্চেশ্যন বুলি কওঁ আমি, বা জিন কৰি থাকিব আপুনি ভৰিখন, বা পিন পইণ্ট বেজী বিন্ধাৰ নিচিনা বিষ কৰি থাকিব ভৰিখন, বা জিন থকা যিটো আমি কওঁ, সেই জিন ধৰাটো হ'ব পাৰে আপোনালোকৰ। বা সঘনাই ভৰিখন আপোনালোকৰ দুৰ্বল লাগিব, দুৰ্বল হৈ যাব, বা মানে বল নাপাব ভৰিখনত, যিমান বল পাব লাগিছিল সিমান বল অনুভৱ নকৰে, যিমান বল পাব লাগিছিল সেইখিনি বল নাপাব, দুৰ্বল অনুভৱ হ'ব। বা কিবা হঠাৎ বস্তু দাঙিলে বা ভৰিখনত যদি বহুত বেছি প্ৰেছাৰ পৰে, বহুত বেছি যদি ভৰিখনে কাম কৰিব লগা হৈছে বা উঠিব লগা হৈছে চিৰিৰে, বা যদি বস্তু দাঙিব লগা হৈছে, তেতিয়া ভৰিখনৰ বিষটো বেছি বাঢ়ি যাব। বা যদি আপুনি বহুত টাইম এনেকৈ বহি থকাৰ পিছত উঠিলে বিষটো হঠাৎ বাঢ়ি যাব। এইবিলাক কিছুমান সায়াটিকাৰ লক্ষণ। আপোনালোকে সায়াটিকাৰ লক্ষণবিলাক বুজি পালে, কিয় হয় বুজি পালে, সায়াটিকা কি হয় বুজি পালে। এতিয়া আমি যাওঁ বলক, সায়াটিকা নহ'বলৈ বা প্ৰিভেনশ্যন বুলি যিটো কওঁ আমি, সায়াটিকা নহ'বলৈ আপোনালোকে কি কৰিব? প্ৰথমে, আমাৰ সাধাৰণতে মানুহবিলাকে এক্সাৰচাইজটো নকৰে, বা যদি কৰেও কনচিষ্টেঞ্চি মেইনটেইন নকৰে। সায়াটিকা প্ৰিভেনশ্যন কৰিবলৈ প্ৰিভেনশ্যন কৰা এটা মূল চাবিকাঠি হৈছে এক্সাৰচাইজ। যদি আপোনালোকে এক্সাৰচাইজ কৰে ধুনীয়াকৈ, যদি আপোনাৰ কোৰ মাচল, পিঠিৰ বেক মাচল যদি ষ্ট্ৰং কৰে,
বা যদি আপোনালোকে ষ্ট্ৰেচিং কৰক, পিঠিৰ বেক মাচুলটো ষ্ট্ৰেচিং কৰক, বা পিঠিৰ বেক মাচুলৰ কাৰণে ষ্ট্ৰেংথেনিং কৰা কিছুমান ব্যায়াম থাকে, সেই ব্যায়ামবিলাকৰ বিষয়ে মই যোৱা ভিডিঅ'ত কৈছিলোঁৱে, তথাপি মই স্ক্ৰীণত দেখাই দিছোঁ। সেইবিলাক ব্যায়াম আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে, বা যিবিলাক য়ং বয় এণ্ড গাৰ্ল তেওঁলোকে জিমত এডমিশ্যন ল'ব পাৰে, বেক মাচুলৰ এক্সাৰচাইজ কৰিব পাৰে, ষ্ট্ৰেংথেনিং কেনেকৈ কৰিব পাৰে সেইবিলাকৰ বিষয়ে এক্সাৰচাইজ কৰিব পাৰে। বা যদি আপোনালোকে কিছুমান এনেকুৱা কাম কৰি আছে য'ত মানে আপোনালোকৰ হেভি ৱেইট দাঙিব লগা হৈছে, যদি আপোনালোকে যিটো ওজন সেইটো জোখতকৈ বেছি নল'ব, বা যদি মূৰৰ ওপৰত ওজনটো বহুত বেছি কঢ়িয়াই আছে বা শৰীৰত বহুত বেছি ওজন কঢ়িয়াব লগা হৈ আছে, তেতিয়া সেই ওজনটো আপোনালোকে এৰি চলক, অলপ কমকৈ ডাঙক, যিমান জোখতকৈ বেছি নাদাঙিব, ওজনটো জোখতকৈ বেছি নাদাঙিব। আৰু যদি আপুনি কিছুমান এনেকুৱা প্ৰফেশ্যনত আছে য'ত আপোনালোকে বহু সময় ধৰি এটা পজিশ্যনতে বহি থাকিব লাগে, সেইবিলাক আপোনালোকে বন্ধ কৰক। এটা পজিশ্যনত বহি নাথাকিব, অলপ মাজে মাজে চিধা হ'ব, মাজে মাজে চেয়াৰখনৰ পৰা উঠি অলপ খোজ কাঢ়িব, নিজৰ বডিটো অলপ ষ্ট্ৰেচিং কৰিব, অলপ টানি ল'ব। মানে এটা পজিশ্যনত বহি নাথাকিলে মানে আপোনাক ক'লোৱে কেনেকৈ ডিস্কটো বাহিৰলৈ ওলাই অহাৰ চান্স থাকে। বা যদি শৰীৰত আৰু যদি আপোনালোকে এইবিলাক কৰে, তেতিয়া যিটো আমি ক'লোঁ যে বুঢ়া হোৱাৰ পিছত ডিস্কটোৰ ডিহাইড্ৰেশ্যন হৈ পেলাই ওলাই আহে, সেইবিলাক বস্তু আপোনালোকৰ কমকৈ দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে নিয়মিত ফিজিকেল এক্সাৰচাইজ কৰক, আৰু নিজৰ যিটো বডি ৱেইটটো মেইনটেইন কৰি ৰাখক। যদি আপোনাৰ বহুত বেছি বডি ৱেইট, তেতিয়াও ডিস্ক বাজৰ সমস্যা হোৱা চান্স থাকে। সেয়েহে নিজৰ বডি ৱেইটটো এক্সাৰচাইজ লিংকটো চাওক, আপোনালোকে এক্সাৰচাইজ কৰিছে, নিজৰ শৰীৰৰ বডি ৱেইটটো কণ্ট্ৰল হৈ আছে, অবেচিটিৰ পৰা আপোনালোকে মুক্ত হৈ আছে। তেতিয়া আপোনালোকৰ মাচুলটো ষ্ট্ৰেংথেনিং হ'ল, ৱেইটটো কমি থাকিল, আন বেমাৰৰ পৰা আপোনালোকে বাচি থাকিল হ'ল। এতিয়া যদি আপোনাৰ sciatica হৈছে, তেতিয়া আপোনালোকে কি কৰিব? যদি আপোনালোকে এইবিলাক সমস্যাৰ সঘনে ভুগি আছে, তেতিয়া সোনকালে আপোনালোকে ডক্তৰৰ ওচৰত যোৱা উচিত। এতিয়া মানুহবিলাকে ভাবে যে MRI কৰাটো জৰুৰী নেকি? নহয়, মই ক'ম নহয়। যদি আপোনালোকে হঠাৎ বিষটো আৰম্ভ হৈছে বা sciatica আৰম্ভ হ'ব বেছি দিন হোৱা নাই, তেতিয়াহ'লে আপোনালোকে প্ৰথমে কিছুমান মেডিকেশ্যন থাকে, মই মেডিকেশ্যনবিলাকৰ নাম নকওঁ, আপোনাক কেটেগৰীকেইটা মই কৈ দিব পাৰিম, কিন্তু নাম কোৱাটো এই ভিডিঅ'টোত মানে ইমান উপযোগী নহয়, ঔষধবিলাকৰ নাম কোৱাটো, কাৰণ যিহেতু এইটো আপোনালোকক বুজাবলৈ ভিডিঅ'টো বনাইছোঁ। ট্ৰিটমেণ্টবিলাক আপোনালোকে ডক্তৰৰ ওচৰলৈ গ'লে বিধে ট্ৰিটমেণ্টবিলাক পাই যাব। কিন্তু MRI কৰাটো জৰুৰী নে নাই কিছুমান মানুহৰ প্ৰশ্ন আহে। MRI কৰাটো আৰম্ভণিতে জৰুৰী মই নাভাবোঁ, কাৰণ আৰম্ভণিতে আপোনালোকৰ যদি আৰম্ভ হৈছে, ঔষধেদি সেইটো কমি যোৱাৰ চান্স থাকে। যদি ডিস্কটো ফুলি গৈছে বা ওলাই আহিছে সেইবিলাক, বা যদি নাৰ্ভডাল ইনজুৰি হৈছে বা নাৰ্ভডাল ইৰিটেশ্যন হৈ আছে সঘনাই, সেইবিলাক আমি নিউৰোপেথিক মেডিকেশ্যন বা এণ্টি ইনফ্লেমেটৰী মেডিকেশ্যন বা পেইন কিলাৰ বা মাচল ৰিলেক্সেন সেইবিলাক দি পেলাই সাধাৰণতে এইবিলাক ঠিক কৰিব পৰা যায়। যদি সেইবিলাক মেডিকেশ্যন লোৱাৰ পিছতো আপোনাৰ বিষটো কণ্ট্ৰল হোৱা নাই, বা সমস্যাবিলাক সঘনাই আপোনাক দেখা দি আছে, বা বহুত বেছি পৰিমাণে যিমান হ'ব লাগিছে তাতকৈ বেছি সহ্য কৰিব নোৱাৰা বিষ, সহ্য কৰিব নোৱাৰা জিনজিনি আপোনালোকে অনুভৱ কৰিছে, তেতিয়াহ'লে MRI বহুত বেছি জৰুৰী হৈ যায়। MRIটো কৰিলে, কিন্তু তাৰ আগতে আপোনালোকে ডক্তৰলৈ যাব লাগিব, কাৰণ ডক্তৰে উপদেশ দিলেহে, এডভাইচ কৰিলেহে আপোনালোকে MRIটো কৰিব পাৰিব। এতিয়া 5 নম্বৰ পইণ্ট শেষৰ ফালে আহিছোঁ আমি। হ'লেনো কি কৰিব? আপোনাৰ sciatica ভুগি আছে, তেতিয়াহ'লে ভোগাৰ পিছত বহুত টাইম শৰীৰটো বিচনাত পেলাই থৈ এনেকৈ পৰি নাথাকিব। অলপ ষ্ট্ৰেংথেনিং, পিঠিৰ মাচলবিলাক ষ্ট্ৰেংথেনিং এক্সাৰচাইজ কৰক। আৰু ফিজিঅ'থেৰাপিৰ ৰোল বহুত বেছি আহি যায় sciatica হোৱাৰ পিছত। ফিজিঅ'থেৰাপিৰ কিছুমান ব্যায়াম আছে, সেইবিলাক ব্যায়াম আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ। আৰু আপোনালোকেও যদি sciatica ভুগি আছে, ফিজিঅ'থেৰাপিৰ পৰা বহুত বেছি ইম্প্ৰুভমেণ্ট পোৱা যায়। কিন্তু sciatica ঔষধতকৈ ফিজিঅ'থেৰাপিৰ কামো বহুত বেছি ইম্পৰ্টেঞ্চ আহি যায় sciatica হ'লে, কাৰণ সেই ডিস্ক বাল্জটো বা মাচল ষ্ট্ৰেংথেনিং কৰাটো আপোনাক ফিজিঅ'থেৰাপি কৰিলে সেইটো লাহে লাহে ইম্প্ৰুভমেণ্ট আহিব। ফিজিঅ'থেৰাপিটো বহুত বেছি পৰিমাণে ইম্পৰ্টেণ্ট হৈ যায়। আপোনালোকৰ যদি sciatica ফিল কৰি আছে, আপোনালোকৰ ইতিমধ্যে ডিস্কটো ওলাই আছে বা ডিস্ক বাল্জ হৈছে, সেইটো প্ৰিভেনশ্যন কৰিবলৈ বা সেইটো হোৱাৰ পিছত আপোনালোকে, মই মানিছোঁ কিছুমান আমাৰ সাধাৰণ হাউচৱাইফ থাকে বা ঘৰুৱা কাম কৰিব বা ডেইলি ৱাৰ্কাৰ থাকে, আপোনালোকৰ কামবিলাক কৰিব লাগিবই। কিন্তু যদি আপোনালোকে এক বাল্টিং ফুল বাকেট পানী গোটেই বাল্টিংটো নাদাঙি যদি আধা বাল্টিং দাঙে, তেতিয়া আপোনালোকৰ সেই অসুবিধাটো অলপ কমি থাকিব। কাৰণ ইয়াৰ মেইন উদ্দেশ্যটো হৈছে আমি ওজনটো কমকৈ দাঙিব লাগে। যদি ওজনটো আপুনি কমকৈ দাঙে, সেনেকৈ আপোনালোকে মাথাত ৰাখিব লাগিব যে
ওজনটো আমি যিমান পাৰোঁ সিমান কমকৈ দাঙি আমাৰ কাৰণ ওজন দাঙিলে মানে আপোনাৰ মাজহাড়ডালে কষ্ট পালে সেইটো প্ৰিভেনশ্যন কৰিব লাগিব। মাজহাড়ডালে যাতে কষ্ট নাপায় সেই ওজনটো আপোনালোকে কমকৈ ডাঙক। এটা পজিশ্যনতে বহি নাথাকিব। যদি আপোনালোকে এনেকৈ যদি ষ্টুডেণ্টবিলাক হয় বা কিছুমান ৱাৰ্কাৰ বা যিবিলাকে কম্পিউটাৰৰ লগত বা স্ক্ৰীণৰ লগত কাম কৰি থাকিব লাগে, তেতিয়া আপোনালোকে সেই বহি থকা এনেই বহুত প্ৰলং টাইম বহুত দীঘলীয়া সময়লৈকে বহি থকা যিবিলাক কাৰ্য সেইবিলাক যদি কৰি আছে তেতিয়াহ'লে মাজে মাজে আপোনালোকে উঠক, মাজে মাজে এনেকৈ ষ্ট্ৰেংথেনিং কৰক পিঠিখন, মানে অলপ ষ্ট্ৰেচিং কৰক পিঠিখন মাজে মাজে, মানে বহুত টাইম আধা ঘণ্টা বহিলে 5 মিনিটমান খোজ কাঢ়িলে অলপ বডিটো ৰিলেক্স হ'ল, মাইণ্ডটো ফ্ৰেছ হ'ল আৰু এইবিলাক যিবিলাক সমস্যা এইবিলাকৰ পৰা বাচি থাকে। সেইটো কৰিলে যদি আপোনাৰ হৈছে দীঘলীয়া সময় বহি নাথাকিব, বহুত বেছি ওজন নাদাঙিব, কমকৈ ওজন দাঙক, ষ্ট্ৰেচিং কৰক, ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট লওক, এক্সাৰচাইজ কৰক, বেক মাচুলৰ মানে পিঠিৰ মাচুলবিলাক কঁকালৰ মাচুলবিলাকৰ এক্সাৰচাইজ কৰক। আৰু মেডিকেশ্যনৰ ওপৰত এতিয়া মই আহিছোঁ। মেডিকেশ্যন বুলি ক'লে আপোনালোকক এণ্টি ইনফ্লেমেটৰী দিব পাৰে। এণ্টি ইনফ্লেমেটৰী মেডিকেশ্যনবিলাকে আপোনাৰ যিবিলাক ফুলিছে যদি ডিস্কটো সেই ফুলাটো কমিব, বা যদি নাৰ্ভডাল যদি ইনফ্লেমেশ্যন হৈছে নাৰ্ভটোখিনি আপোনাৰ ইনফ্লেমেশ্যনটো কমাব, তেতিয়া সেই বিষবিলাক বা জিনজিনি ধৰাবিলাক যি ইনফ্লেমেশ্যন হৈ থাকিব বা নাৰ্ভডাল যদি ইনফ্লেমেশ্যন হৈ আছে বা ডিস্কটো যদি ইনফ্লেমেশ্যন হৈ আছে তেতিয়া এণ্টি ইনফ্লেমেটৰী মেডিকেশ্যনবিলাকে সেইটো বস্তু কমাই দিব। বা যদি বহুত বেছি বিষত ভুগি আছে পেইন মেডিকেশ্যন, পেইন কিলাৰ মেডিকেশ্যনবিলাক ল'ব পাৰে। যদি মাচুল ক্ৰেম্প বুলি ভাবিছে, মাচুল ক্ৰেম্পৰ মাচুল ৰিলেক্সেশ্যন পোৱা যায়, মাচুল ৰিলেক্সেশ্যন মেডিকেশ্যন ল'ব পাৰে। বা নিউৰোপেথিক পেইন, সায়াটিকাটো নিউৰোপেথিক পেইনে সাধাৰণতে প্ৰেছক্ৰাইব কৰা হয়, আমি প্ৰেছক্ৰাইব কৰিছিলোঁ। নিউৰোপেথিক পেইনৰ মেডিকেশ্যন বহুত বিভিন্ন ধৰণৰ পোৱা যায়, মই নামবিলাক ক'ব নোৱাৰোঁ, ভিডিঅ'ৰ জৰিয়তে নামবিলাক পোৱাটো মানে অসুবিধাজনক এটা, নামবিলাক নকওঁ। সেইবিলাক মেডিকেশ্যন আপোনালোকে লওক। আৰু যিবিলাক মানুহে অলপ বয়স হৈছে তেওঁলোকে নিজৰ শৰীৰটো হাড়বিলাক ষ্ট্ৰেংথ কৰিবৰ কাৰণে কেলছিয়াম আৰু ভিটামিন D3 মেডিকেশ্যনবিলাক কম্বাইন পোৱা যায়, সেইবিলাক লওক। আৰু কেলছিয়াম ৰিচ ফুড, ভিটামিন D ৰিচ ফুড কি হয় ইয়াত দেখাই দিছোঁ মই, স্ক্ৰীণত দেখিবলৈ পাইছে, এইবিলাক চাওক, এইবিলাক আপোনালোকে খাওক। আৰু ডেইলি ভিটামিন D পাবৰ কাৰণে সূৰ্যৰ পোহৰ লওক, ৰাতিপুৱা দুপৰীয়াৰ ভাগৰ এইখিনি সময়ত ডেইলি আধা ঘণ্টা 1 ঘণ্টামান সূৰ্যৰ পোহৰ লওক। সেই ছালত আপোনাৰ ভিটামিন D3 উৎপন্ন হ'ব। ভিটামিন ডিটো আৰু কেলছিয়ামৰ যিটো লিংক সেইটো মই যোৱা ভিডিঅ'ত ডিছকাছ কৰিছোঁ, আপোনালোকে চাব পাৰে। আৰু কমি যায় যদি বহুত বেছি পৰিমাণে হৈছে তেতিয়াহ'লে আমাৰ ইপিডুৰেল ইনজেকশ্যন মাৰিব লগা হয়, বা কিছুমানৰ বহুত যদি সমস্যাত ভুগি আছে তেতিয়াহ'লে চাৰ্জাৰীৰো দৰকাৰ হ'ব লগা হয়, যিহেতু যদিহে বহুত বেছি পৰিমাণে ডিস্কটো প্ৰলেপছ হৈ যায়। তো গতিকে আমি গোটেই সায়াটিকানো কি হয়, সায়াটিকা কিহৰ কাৰণে হয়, ইয়াৰ লক্ষণসমূহ নেকি, নহ'বলৈ বা প্ৰিভেনশ্যন কেনেকৈ কৰিব সায়াটিকা, বা হ'লে আপোনালোকে কেনেকৈ ইয়াৰ গুৰুত্বটো ল'ব, সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই ক'বলৈ চেষ্টা কৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, আৰু যদি নতুন আছে চেনেলটোত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব। আৰু কমেণ্ট যোগে জনাব যে আপোনালোকৰ যদি এনেকুৱা সমস্যাত ভুগিছে নেকি, বা আপোনালোকৰ যদি কিবা জানিব মন যায় মোৰ পৰা বেলেগ বিভিন্ন ধৰণৰ বেমাৰৰ বিষয়ে, আপোনালোকৰ কমেণ্টত নিশ্চয় জনাব। মই আপোনালোকৰ কাৰণে সেই ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰিম, আৰু মৰম দি যাব। আৰু শেষলৈ চোৱাৰ কাৰণে বহুত পৰিমাণে ধন্যবাদ। আৰু নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম আন কিছুমান বিষয়ে, মূৰৰ বিষ, আঁঠুৰ বিষ, বিভিন্ন ধৰণৰ বিষয়ে ডিছকাছ কৰিম, আলোচনা কৰিম। তাৰপিছত আৰু ডাঙৰ বেমাৰবিলাকৰ বিষয়ে ডিছকাছ কৰিম, ডায়েবেটিছ হওক বা হাইপাৰটেনশ্যন বা ব্লাড প্ৰেছাৰ, কিডনী ষ্ট'ন, বিভিন্ন ধৰণৰ টপিক লৈ আহিম। সেয়েহে এই চেনেলটো আপোনালোকে ফ'ল' কৰিবলৈ বা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি পৰিমাণে ধন্যবাদ। থেংক ইউ অল।